মই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো জ্যেষ্ঠ ৰাজনৈতিক বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰী আছে বড়ো ডাঙৰী আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে বিৰোধী দলপতি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া ডাঙৰী আপোনাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতেই মই যিগৰাকী ভুক্তভোগী অখিল গগৈ আজি বিধানসভাত যিখিনি কথা কৈছিল তাৰ আগতো আৰু তাৰ পিছতো ৰকিবুল হুছেইনে আজি যিখিনি কথা কৈছে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত এই দুয়োগৰাকীৰ বক্তব্য মই দেখুৱাব বিচাৰোঁ বিধানসভাত কোৱা অখিল গগৈ বক্তব্য আৰু ভুক্তভোগী সাংসদ ৰকিবুল হুছেইনে সংবাদমেল পাতি যিখিনি বক্তব্য ৰাখিছে তাৰে কিয়দাংশ আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰিছোঁ মই আজি 23 বছৰ 25 বছৰ কাল বিধায়ক মন্ত্ৰী আৰু এতিয়া সাংসদ হৈ আছোঁ আৰু এটা এস্কৰ্ট আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথম কামটো কৰিলে যে মোৰ সিকিউৰিটিখিনি উদ্ধাৰ কৰিলে সিকিউৰিটি উদ্ধাৰ কৰাৰ সময়খিনিত মোক 4বাৰকৈ আক্ৰমণ কৰিলে যোৱা উপনিৰ্বাচনত উপৰ্যুপৰি মোৰ ওপৰত আৰু আমাৰ প্ৰায় 7-8 গৰাকী বিধায়ক বিধায়িকাৰ ওপৰত আক্ৰমণ হোৱাৰ পাছত আমি যেতিয়া অভিযোগ দিছিলোঁ গাড়ী ভাঙি চুৰমাৰ কৰিছিল সেই সময়ত নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে কৈছিল যে হেতু বেলেবল অফেন্স মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্টলি জড়িত মই এই কাৰণে আপোনালোকক কৈছোঁ যে এজন নিৰপেক্ষ সিটিং জাজ দি পেলাই যদি তদন্ত কৰে ওলাই যাব যে এছপি ডাঙৰীয়াৰ লগত সেই সময়খিনিত কোনে ফোন কৰি আছে মই যদি কালি এছপি আৰু ওচিক যদি ফোন কৰি মই কেনে যাম ক'ত যাম যদি নকলোহেঁতেন কালি এই ঘটনাটো নহ'লহেঁতেন তেওঁলোকে গোটেই কথাখিনি এই লোকক কৈ কেনেকৈ কি কৰিব লাগে বাকীখিনি খালি ভাওহে লৈছে আসল কিন্তু তেওঁলোকে গোটেই কথাটো পৰিকল্পনা কৰিছে এতিয়া পুলিচে কৈ আছে যে যিসকল নিষ্ঠাবান আৰক্ষী আছে সেই লোকসকল বেৰাকত থৈ দিছে এটা দুটা পুলিচ ওলাইছে এটা অসম আৰক্ষী গৌৰৱময় ইতিহাস থকা আৰক্ষী আৰু এটা হিমন্ত বিশ্ব শৰ্মা আৰক্ষী যে যদি সঁচাকৈ আপুনি নিৰপেক্ষভাৱে আইন শৃংখলা পৰিস্থিতি সুচলীয় কৰিব বিচৰা নাই পক্ষপাতিত্বমূলক আচৰণ কৰাৰ কাৰণে ইমিডিয়েট নগাঁও আৰক্ষী অধীক্ষকক আপুনি ছাছপেণ্ড কৰক আৰু ৰূপহী থানাৰ ওচিৰ ফোনটো জব্দ কৰক তেওঁলোকে সেই কীৰ্তনৰ লগত যোগাযোগ কৰিছেনে নাই মই যিটো অভিযোগ আনিছোঁ সেই কথাটো আপোনালোকে চাব মই যিটো ফোন কৰিছোঁ সেই সময়খিনিত তেওঁ নিৰ্দিষ্ট ঠাইৰ পৰা এইসকলক মাজত থৈ তেওঁ পিছৰ ফালে ৰখি আছে মই যেতিয়া গৈ পেলাই ওলালোঁ তেওঁ গৈ পেলাই আশ্ৰয় থৈছে সেয়া আছিল সাংসদ ৰকিবুল হুছেইনৰ বক্তব্য মই ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ যিহেতু আপোনালোকৰ দলৰে চৰকাৰ চলি আছে তেখেতে যে কৈছে যে তেখেতৰ ওপৰত 4বাৰকৈ আক্ৰমণ হ'ল ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰীয়ে তেওঁ এস্কৰ্ট সিকিউৰিটি সকলো উঠাই দিলে আৰু এছপি ওচিক সম্পূৰ্ণৰূপে তেওঁ দায়ী কৰিছে ইয়াৰ উপৰিও তেওঁ আৰু কেইটামান অভিযোগ কৰিছিল কালিও কৈছে আজিও কৈছে এইখিনি মই দেখুওৱা নাই তেওঁ কৈছে যে প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰী এই গোটেই ঘটনাটোৰ লগত জড়িত তেওঁ নিৰ্দেশত হৈছে আৰু তেওঁ যেতিয়া তেওঁক আক্ৰমণ কৰা হ'ল তাৰপিছত তেওঁ পৈশাচিক আনন্দ লভিছে বুলি কৈছে সঁচাকৈ ঘটনাটো তেনেকুৱা নেকি মই এইটো গৰিহণা দিছোঁ এনেধৰণৰ আক্ৰমণ হ'ব নালাগে এইটো আমি বেয়া পাইছোঁ আৰু যোনে কৰিছে সিহঁতক ইমিডিয়েটলি এৰেষ্টো হ'ব লাগে কথাটো হ'ল কি ৰকিবুল ডাঙৰীয়াৰ তেখেতৰ বক্তব্যটো শুনিলোঁ তেখেতৰ বক্তব্যটো মোৰ ভাল লগা নাই কাৰণ তেখেতসকলৰ সময়ত কি কৰিছে তেখেতসকলে পাহৰিলেতো নহ'ব মোৰ সময়ৰ কথাই কৈছোঁ যেতিয়া মই ষ্টুডেণ্ট লিডাৰ আছিলোঁ হোজাইৰ কথা কৈছোঁ তাপচীৰ এটা ঘটনা হৈছিলে তাপচী চাহা তাক কোনে কিডনেপ কৰিছিলে কি কৰিছিলে আমি তেতিয়া ইন'চেণ্ট আমি পঢ়া শুনা কৰি আছিলোঁ ষ্টুডেণ্ট সমাজৰ লগত লাগি আছিলোঁ তেতিয়া আমাৰ নিচিনা 32জন ল'ৰা ছোৱালীৰ নামত কেছ দি দিলে কংগ্ৰেছ আৰু তেখেতসকলৰ তেতিয়াৰ আৰ পি শৰ্মা হাইকোৰ্টৰ এডভকেট আছিলে আৰু তেতিয়াই তেখেতৰ ওচৰৰ পৰা আমি বেল লৈছিলোঁ আৰু বহুতেতো গুৱাহাটীৰ পৰা হোজাইৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি আহিছিল ইমান অত্যাচাৰ কৰিছিলে মোৰ ঘৰত পুলিচ গৈছিলে কংগ্ৰেছৰ সময়ৰ যিটো অত্যাচাৰৰ কথা এই কথাটো ক'লেতো আমি মানে কিমান কম এনেকুৱা সৰু সৰু ঘটনা মইতো চিম্পল হোজাইৰ কথা ক'লোঁ এই কথাটো তেখেতে পাহৰিছিলে তেতিয়া তেখেতে ইম্পৰ্টেণ্ট মিনিষ্টাৰ আছিলে তেখেতে কি কৰিছিলে আৰু তেখেতে যিটো ক'লে যে সিকিউৰিটি উঠাই লৈছে মোৰ ঘৰত সিকিউৰিটি নাই আপুনি গৈ চাব মই সিকিউৰিটি মোৰ নালাগে সিকিউৰিটি ৰাইজৰ অকলে ক'লে যে মোৰ আগে পিছে দায়া বায়া কোনো সিকিউৰিটি নাথাকে
তেখেতে সিকিউৰিটিৰ ওপৰত কিয় গুৰুত্ব দিছে এইটোতো কংগ্ৰেছ কালচাৰ সিকিউৰিটি কালচাৰটো কংগ্ৰেছ কালচাৰ যদি মোৰ কথা হ'ল কি ৰাইজক শান্তি হ'ব লাগে আমিতো গৰিহণা দিছোঁ এইটো হ'ব নালাগিছিলে কিন্তু তেখেতসকলৰ ৰাজত্বৰ সময়ত কি কৰিছে এইটো আচ্ছা তেখেতসকলৰ এলায়েন্স পাৰ্টনাৰ হ'ল তৃণমূল কংগ্ৰেছ পশ্চিমবংগত কি কৰিছে আমাৰ জেপি নাড্ডা ৰাষ্ট্ৰীয় সভাপতি তেখেতে গৈছে তেখেতৰ গাড়ীতেও তেখেতসকলে ভাঙচুৰ কৰিছে তেখেতসকলে তেতিয়া গাঁৱে গাঁৱে প্ৰতিবাদ গঢ়ি তুলিছিলে নেকি তেখেতসকলে অনলি ৰাজনীতিহে কৰিছে আপুনি যুক্তিৰ ক্ষেত্ৰত সেইখিনি কথা কৈছে কিন্তু তেখেতসকলে বেয়া কাম কৰাৰ কাৰণেতো আপোনালোকক চৰকাৰত বহুৱালে সেইকাৰণে আমিতো বেয়া কাম কৰা নাই না আমিতো গৰিহণা দিছোঁ এইটো আমিতো এইটো ছাপোৰ্ট কৰা নাই না আৰু ইতিমধ্যে যেটো ৰকিবুল হুছেইনৰ নাম ক'ব পৰা নাই এই 10 জন 12 জনৰ নাম ইতিমধ্যে আজি বিধানসভাৰ ভিতৰত আমাৰ মাননীয় মন্ত্ৰী ইতিমধ্যে ষ্টেটমেণ্ট দিছে নামবিলাক কৈছে কোনে কোন ইনভলভ আছে কৈছে আৰু ইতিমধ্যে এইটোৰ জাষ্ট প্ৰক্ৰিয়া চলি আছে আৰু ইতিমধ্যে এটা ইনকুৱাৰী কমিটি ডিক্লেয়াৰো কৰিছে আজি আৰু তাৰ পিছত ষ্টেপ বাই ষ্টেপ ধৰিব পৰা নাই এটাও কালপিতক এইটো চিনাকি সবৰে নাম জানে সকলোৱে 20 জন মানুহৰ নাম ৰকিবুল হুছেইন আজি থানাটো জনাইছে নাই নাই তেখেতসকলে ইমান ইমিডিয়েটলি সব বিচাৰিছে ইমিডিয়েটলি বিচাৰিছে এতিয়াই হ'ব লাগিব তেনেকুৱা নহয় চৰকাৰ এখন চলে তাৰ বিভিন্ন নিয়ম প্ৰক্ৰিয়া থাকে প্ৰক্ৰিয়াৰ মাধ্যমে যাব লাগিব কৰিব আৰু এখন কৰে কিন্তু মই এই কথাটোই কম যে তেখেতসকলে যিবিলাক ঘটনা কৰিছে মই এটা সৰু ঘটনাই ক'লো হুজাইৰ ঘটনা তেনেকুৱা গোটেই অসমত ঘটনা আছে এইটো মনত পেলাওক তেখেতসকলে ভাল বাৰু মই আহিম আপোনাৰ কাষলৈ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কাষলৈ যাম কিন্তু যোৱাৰ পূৰ্বে মই অখিল গগৈ এটা বক্তব্য অকণমান দেখুৱাই লৈছোঁ আজি বিধানসভাত তেখেতে কি কৈছিল এবাৰ চাওক আমি যেতিয়া কৈছিলোঁ যে দুৰ্বৃত্তবিলাকে মুখত ক'লা কাপোৰ বান্ধি আহিছে তেতিয়া মুখ্যমন্ত্ৰীজনে কৈছিলে যে দুৰ্বৃত্তই ক'লা কাপোৰ বান্ধি নাহি বগা কাপোৰ বান্ধি আহিব নেকি সেইটো ঠাই ৰকিবুল হুছেইনৰ ঠাই তাত যদি মুখ দেখুৱাই আহে তেতিয়াহ'লে ৰকিবুল হুছেইনে একশ্যন ল'ব এনেকুৱা ধৰণৰ এটা বাক্য কৈছিলে গতিকে এইটোৰ পৰা প্ৰমাণ হয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ নিজে এই আক্ৰমণৰ লগত জড়িত গতিকে আজি আমি দাবী জনাইছিলোঁ ৰাইজৰ দলৰ তৰফৰ পৰা দাবী জনাইছিলোঁ যে OC আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আহি নিজেই ইয়াত সদনত বিবৃতি দি ক'ব লাগে যে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু কেতিয়াও অসমত নহয় এয়া অসমত চলি থকা জংগলৰাজ আৰু যদিহে এনেকুৱা জংগলৰাজ চলি থাকে আগন্তুক দিনবিলাকত কোনো বিৰোধী পক্ষৰ মানুহে ক'তো নিজৰ সমষ্টি বা ৰাইজৰ ওচৰলৈ যাব নোৱাৰিব এনেকৈ ৰাইজৰ ওচৰলৈ গ'লৈ এনেকৈ আইন শৃংখলা সমস্যা এটা দেখুৱাই মাৰপিট কৰি মানুহক ভিতৰলৈ সোমাই দিব কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ মহোদয় এইটো মানি নল'লে বৰং মোৰ ওপৰত একশ্যন ল'লে মোক নিলম্বিত কৰিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে এনে পালমৰা বক্তব্য এটা দিলে আৰু দুৰ্ভাগ্যজনকভাৱে মই ক'বলৈ বাধ্য যে বিৰোধী দলৰ দলপতিজনেও সেই পালমৰা বক্তব্যটোত হৈমান হৈ গ'ল এয়া আছিল অখিল গগৈ বক্তব্যৰ কিয়দাংশ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনি নিশ্চয় শুনিছে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত আজি বিধানসভাৰ যিটো পৰিৱেশ অখিল গগৈ যিটো বক্তব্য আনকি আপোনাৰ ভূমিকাটোক লৈ তেওঁ অলপ অসন্তুষ্ট ৰাজহুৱাকৈ তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে সঁচাকৈ কংগ্ৰেছে যিটো ভূমিকা ল'ব লাগে লোৱা নাই নেকি বা ল'ব পৰা নাই নেকি এইখিনি কথা মই ৰাইজৰ ওচৰলৈ এৰি দিম মই নিজে এই বিষয়ে নকওঁ যেটো মই অকমান কওঁ খালি যোৱাকালি যেতিয়া ঘটনাটো হ'ল তেতিয়া আমি বিধানসভাত লগে লগে মুখ্যমন্ত্ৰীৰ পৰা এটা বিবৃতি দাবী কৰিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে অতি দায়হৰা পালমৰা এটা বিবৃতি দিলে যে এনেকুৱা এটা ঘটনা হৈছে আৰু এই ঘটনাটোৰ কাৰণে তেখেতে কোনো দুখো প্ৰকাশ নকৰিলে তেখেতে ক'লে এইবিলাক অঞ্চল ৰকিবুল হুছেইনৰ অঞ্চল হয় আৰু তেখেতে লগতে ৰকিবুল হুছেইনে নগাঁও জিলা সামগুৰি ৰূপহী গ'লে তেখেতক অতিৰিক্ত নিৰাপত্তা দিয়াৰ ব্যৱস্থা হ'ব বুলি ক'লে যোৱাকালি আমি যিখিনি কথা পাতি আছিলোঁ সেই কথাখিনি আছিলে ৰাজ্যপালৰ যি অভিভাষণ তাৰ ওপৰত চৰকাৰী পক্ষৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য দিলে তাৰ পিছত আৰু বিতৰ্কৰ কথা নাহে এইটো হ'ল আমাৰ যি এখন কিতাপ আছে আমি যিখিনি কাম কৰিব লাগে বিধানসভাত গোটেইখিনি আমি প্ৰকৃততে সদনৰ নিয়মাৱলীৰ অধীনত কৰিব লাগে আৰু আমি যদি সদনৰ নিয়মাৱলী নামানি পেলাই কিছুমান কাম কৰোঁ সেইটো বৰ শুভনীয় নহয় আৰু এইটো গণতন্ত্ৰ শক্তিশালীও নহয় যে কি নহওক যোৱাকালি যেতিয়া এই বিবৃতি দিলে
তাৰপিছত সদন মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত নাথাকে স্থগিত সদন অহা আজিৰ কাৰণে ঘোষণা কৰিলে আৰু আমি আজি ৰাতিপুৱা এটা সদনৰ সকলো কাৰ্য বাতিল কৰি এই ৰকিবুল হুছেইনৰ ওপৰত হোৱা প্ৰাণহানি কৰিব পৰা পৰিকল্পনা বা চক্ৰান্ত পৰিকল্পিত ঘটনাটোৰ ওপৰত এটা আলোচনা বিচাৰিলোঁ আজিৰ ওপৰত এটা আলোচনা বিচাৰিলোঁ আজিও প্ৰকৃততে যিবিলাক আমাৰ গোটেই সদন চলে কিছুমান ৰুল নিয়মৰ ভিত্তিত সেই নিয়ম হ'ল বিশেষকৈ সকলোৱে ফ'ল' কৰে পাৰ্লিয়ামেণ্টৰ কল এণ্ড চাকদাৰ বুলি এখন কিতাপ আছে যিখনৰ ভিত্তিত যি কি নহওক আজি যিহেতু চৰকাৰী বিজনেছ আছিলে আজি আমাৰ প্ৰশ্নোত্তৰ শিতানো নাছিলে জিৰ' আৰু নাছিলে তথাপিতো আমি সদনত অধ্যক্ষ মহোদয়ক ৰাতিপুৱা সাক্ষাৎ কৰি আমাক এই বিষয়টো আলোচনা কৰিব দিব লাগে বুলি দাবী জনালোঁ আৰু যেতিয়া সদন আৰম্ভ কৰিলে আমি সেইখিনি সময়ত এই বিষয়টো লৈ আগবাঢ়িলোঁ কিন্তু অধ্যক্ষ মহোদয়ে যিটো নিয়মৰ কথা কাৰণ তেখেতেও নিয়মত চলিব লাগে সেই গতিকে তেখেতে নিয়মৰ কথা ক'লে কিন্তু আমি মানি লোৱা নাছিলোঁ সেই গতিকে সদন এবাৰ স্থগিত হ'ল পুনৰ আলোচনাৰ বাবে আমাক মাতিলে দ্বিতীয়বাৰ যেতিয়া সদন আৰম্ভ হ'ল তেতিয়া আমি পুনৰ দাবী কৰিলোঁ আৰু তেতিয়াও সদন স্থগিত কৰিব লগা হ'ল অধ্যক্ষ মহোদয়ে আমি তাতে তেখেতক এই আলোচনা কৰিব লাগে বুলি কোৱাৰ বাবে তাৰপিছত আজি আছিলে আমাৰ যিবিলাক ছাপ্লিমেণ্টাৰী ডিমাণ্ড বাজেটৰ সেইবিলাক পাৰ কৰিব লগা দিন সেই গতিকে সদনত আজি আছিলে আমাৰ দুৰ্যোগ গৰাখহনীয়া ৰাজহ এইবিলাক বিষয়ত যিটো আমাৰ আবণ্টিত ধন তাৰ ওপৰত আলোচনা কৰি চৰকাৰক মঞ্জুৰি দিয়াৰ বাবে আমাৰ সেইখিনিও গুৰুত্বপূৰ্ণ আছিলে সেই গতিকে আমি এইখিনি কাম কৰিম বুলি ঠিক কৰিলোঁ কিন্তু তাৰ আগতে আমি অধ্যক্ষৰ যি বৈঠকখানা তাত পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আৰু আমাৰ দলৰ প্ৰতিনিধিয়ে আমি ঠিক কৰিছিলোঁ যে আমি সদনত যদি মুখ্যমন্ত্ৰী তেখেতসকলে ক'লে আমি যোগাযোগ কৰিব পৰা নাই তেখেতক বোধ কৰোঁ দিল্লীত গৈছে বা ক'ৰবাত গৈছে সেই গতিকে মুখ্যমন্ত্ৰীৰ লগত যি কথা হ'ল সেই কথাখিনি অনুসৰি আমি তদন্ত কৰিম আৰু ব্যৱস্থা ল'ম কিন্তু আমি আপোনাৰ যদি মই আকৌ ক'লে বহল হৈ যাব কিন্তু সদনত আমি গোটেই ঘটনাখিনি আজি সুন্দৰকৈ উল্লেখ কৰিছোঁ যে এইটো চৰকাৰী হেমাহিৰ বাবে আৰক্ষীৰ গাফিলতি কাৰণ যোৱাকালি ৰাতিপুৱা 7 বজাতে SB কণ্ট্ৰলত খবৰ দিয়া হৈছিল নগাঁও আৰক্ষী কণ্ট্ৰলত খবৰ দিয়া হৈছিল ৰূপহী থানাৰ OCক খবৰ দিয়া হৈছিল আৰু তেওঁলোকৰ হাতত পৰ্যাপ্ত সময় আছিল কিবা যদি অসুবিধা হয় তাৰ বাবে অতিৰিক্ত আৰক্ষী মুতায়ন কৰিবলৈ কিন্তু আমাৰ দলক বাধা দিবলৈ স্থানীয় আৰক্ষীয়ে আমাৰ লগত সহযোগ নকৰিলে আনকি এই মিটিংখন এঘৰ মানুহৰ চোতালত হৈছে তাৰ কাৰণেও আমি চৰকাৰী নিয়ম অনুসৰি DC অফিচৰ পৰা পাৰ্মিশ্যন লৈছোঁ য'ত লিখা আছে যে আপোনালোকে এছেম্বল হওঁতে লাঠি চাঠি লৈ এছেম্বল নহ'ব আমিতো সাধাৰণ মিটিং কৰিব গৈছোঁ কিন্তু তেওঁলোকে এনেকৈ কংগ্ৰেছক ভয় আৰু ভাবুকি দেখাবলৈ এই এটা ষড়যন্ত্ৰ কৰিছিল যি কি নহওক আজি যিখিনি আমাক সদনত কোৱা হ'ল যে আমি তেওঁলোকৰ পৰা আশ্বাস লৈছোঁ যে অহা 3 তাৰিখে আমাৰ বিধানসভাৰ অধিৱেশন পুনৰ আৰম্ভ হ'ব তাৰ নাই মই আপোনাৰ বক্তব্য চাইছোঁ আপোনাৰ কথাখিনি তাত আছে সেইটো অস্বীকাৰ নকৰোঁ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ বক্তব্য আপুনি শুনিছে চাগে তেখেতে কৈছে যে বালিলৈ যি পাত আচলতে সুগ্ৰীবলৈও সেই পাত আপোনালোকে কৰ্মফল ভুগিছে এক প্ৰকাৰ তেখেতৰ বক্তব্য তেনেকুৱাই যে আপোনালোকৰ দিনত তেখেতসকলে কেনেকুৱা ধৰণৰ নগুৰ নাকতিৰ সন্মুখীন হৈছিল আৰু আজি তেনেকুৱা পৰিৱেশ হোৱাটো তেনেই স্বাভাৱিক বুলিয়ে কৈ দিলে তেখেতে স্বাভাৱিক কোৱা নাই মই এইটো গৰিহণাযোগ্য এইটো হ'ব নালাগে না সেইটো কৈছে কিন্তু তাৰপিছত আপুনি মই স্বাভাৱিক কোৱা নাই এইটো উচিত নহয় এইটো উচিত নহয় স্বাভাৱিক কোৱা নাই মই এইটো হ'ব নালাগে কাৰণ আমাৰ 7-8 বছৰ হৈ গ'ল সমান কৰিবলৈ সব মানুহৰ এটা চকু কাঢ়ি ল'ম নেকি না সেইটো আমি কোৱা নাই হ'ব নোৱাৰে আগতে আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব চৰকাৰ চলিছিলে এতিয়াও চলিছে শান্তিপূৰ্ণভাৱে চলিছে আৰু আমি সেইটো ফিলচফিতে বিশ্বাসী কাৰণ গণতন্ত্ৰটো ৰক্ষা হ'ব লাগে এই কথাটো আমাৰ প্ৰতিটা পাৰ্টি দলীয় কৰ্মীয়ে কৈ আছে আপোনালোকে চাব বিভিন্ন ষ্টেটমেণ্ট বিভিন্ন ঠাইত কৈ আছে আৰু আমি কওঁ আৰু একৰ্ডিংলি ব্যৱস্থা লৈছে আমাৰ চৰকাৰে প্ৰথম 10 জনৰ নাম অলৰেডি আজি সদনত কোৱা হৈছে যে কোন কোন ইনভলভ আছে তো ব্যৱস্থা ল'ব মইতো কৈছোঁ এইটো কিন্তু ইয়াৰ পূৰ্বে বাই ইলেকশ্যনৰ সময়ত আমাৰ বিধায়কসকলৰ গাড়ী ভাঙিছিলে মোকো ভাবুকি দিছিল মই যেতিয়া নমিনেশ্যনৰ দিনা গৈছিলোঁ সেইবিলাকৰ ওপৰত কিন্তু আমি চিফ ইলেকশ্যন অফিচাৰক কমপ্লেইন দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই এইটো গোটেই ভাৰতৰ এটা
চলি থাকে বিভিন্ন হয়। মানুহে ইনভলভ হয় এইটো নহয় মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই আপোনাক মোৰ ফালৰ পৰাহে এটা কথা সুধিছোঁ আপুনি কালি যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে বিবৃতি আশা কৰিছিল তেওঁ যিটো বিবৃতি দিলে আপুনি কৈছে যে পালমৰা বিবৃতি এটা দিলে আপোনালোক সুখী নহয় তেখেতৰ বিবৃতিটোত এটা আপত্তিজনক মানে নাজানো বিধানসভাৰ ৰুলছ ৰেগুলেশ্যন আপোনালোকে জানিব যিহেতু মই নাজানো কিন্তু বাহিৰৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ চাই আছিলোঁ চাই থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ এটা শব্দ বৰ ভাল লগা নাছিল তেখেতে কৈছিল এয়া আমাৰ জেগা নহয় এয়া ৰকিবুল হুছেইনৰ জেগা গতিকে তেওঁৰে মানুহ সেইখিনি এজন মুখ্যমন্ত্ৰীৰ মুখত যেতিয়া আমাৰ জেগা তোমাৰ জেগা কথাটো স্বয়ং বিধানসভাত আহে তেওঁ জালুকবাৰীৰ মুখ্যমন্ত্ৰী নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী তেতিয়া আপোনালোকে কিন্তু যি ধৰণে সেই কথাটো সেই শব্দটোক লৈ আপত্তি কৰিব লাগিছিল মই সেই শুনা নাপালোঁ বিৰোধীয়ে তেনেকুৱা আপত্তি নকৰিলে নাজানো যদি সেই সময়ত মুখ্যমন্ত্ৰীক সেইটো আপত্তি কৰিবলগীয়া কথা নহয় বুলি আপোনালোকে ভাবিছে মই নাজানো কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে যে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেওঁ চামগুৰি জালুকবাৰী তিতাবৰ তেওঁ ঢকুৱাখানা তেওঁ সকলোৰে নেতা আৰু তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী নহয় তেওঁ গোটেই অসমখনৰ মুখ্যমন্ত্ৰী আজিৰ দিনত আৰু বিধানসভাত তেওঁ ৰেছপন্সিবিলিটি লৈ পেলাই কথা কৈছে যিহেতু মুখ্যমন্ত্ৰী হিচাপে গতিকে সেই সময়ত তেওঁ আমাৰ জেগা নহয় বা এনেকুৱা আমাৰ মানুহ নহয় এইটো কথা আচলতে কোৱাটো উচিত আছিল জানো আপোনালোকেতো তেতিয়া প্ৰতিবাদ নকৰিলে দেখোন মুখ্যমন্ত্ৰী হিচাপে এগৰাকীক কৈছিল যে আপোনালোকে উজনিলে মানুহ পঠাই থাকিব নেকি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আনকনষ্টিটিউচনেল কথা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে কিন্তু যেতিয়া সদনত মুখামুখিকৈ এনেকৈ বিতৰ্ক কৰা হয় তেতিয়া কথাবিলাক ৰেকৰ্ডো নহয় সদনৰ প্ৰচিডিঙত লিখে যে হুলস্থুল হ'ল শুনা নগ'ল সেই গতিকে আৰু আমাৰ মাইক কাটি দিয়ে আৰু তেনেকুৱা কিছুমান টেকনিকেল কথা আছে সেই গতিকে কালি মই ইমান প্ৰতিবাদ নকৰি আজি আপুনি ৰাতিপুৱা মই যেতিয়া এডজৰ্ণমেণ্ট মোশ্যনটো কিয় লাগে মই জাষ্টিফিকেশ্যনখিনি দিছোঁ তেতিয়া আপোনালোকে শুনিব মই তাত স্পষ্টভাৱে কালি মুখ্যমন্ত্ৰীয়ে কি ভুল কথা ক'লে এইখিনি কথাও কৈছোঁ আনকি আমি এটা সিদ্ধান্ত লৈছিলোঁ সাধাৰণতে আপোনালোকে দেখিছিলে বিধানসভাৰ প্ৰথম দিনাই সদনত ৰাজ্যপালৰ ভাষণ শুনা নাযায় হুলস্থুল কৰা হয় আমি এবাৰ সিদ্ধান্ত লৈছিলোঁ কোকৰাঝাৰত আমি কিছুমান আদৰ্শ ৰাখিবলৈ চেষ্টা কৰিম কাৰণ দিল্লীটো ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত বিৰোধীয়ে উজৰ আপত্তি নকৰে পিছত ডিবেট হয় আৰু এইবাৰো আমি মুখ্যমন্ত্ৰীয়ে তাত কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড বা শিডিউল এৰিয়াবিলাকক কোনো বিশেষ অনুদান নিদিয়ে ৰাজ্য চৰকাৰে দিয়ে বুলি এটা মিছা কথা কৈ আহিলে এই কথাটো তেওঁ যে ভুল কথা কৈছে সদনত তাৰো আমি ব্ৰিজ অফ প্ৰিভিলেজ তৈয়াৰ কৰিছোঁ কাৰণ আৰ্টিকল 275ত স্পষ্টভাৱে লিখা আছে কেন্দ্ৰ চৰকাৰে শিডিউল টাইপ এৰিয়া আৰু স্পেচিয়েল শিডিউল এৰিয়াৰ কাৰণে পুঁজি আবণ্টন দিয়ে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক এটা মানে নিজৰে লাজ লাগে কিছুমান মুখ্যমন্ত্ৰী যেনেকুৱা কথা কয় যিমান নিম্ন সদনৰ ডিবেটবিলাক আমি এতিয়া টক শ্ব' কৰিছোঁ কিন্তু এইবিলাক আমাৰ এছেম্বলি ৰেকৰ্ডত থাকিব আৰ্কাইভছত থাকিব আৰু যদি আমি হেমবৰুৱা কথা কৈ থাকোঁ কাৰোবাৰ কথা কৈ থাকোঁ গৌৰীশংকৰ ভট্টাচাৰ্যৰ কথা কৈ থাকোঁ কিন্তু আমি যদি নিজেই এনেকুৱা দৈনিক কাজিয়া কৰোঁ আৰু ভাল কোৱালিটিলৈ নাযাওঁ তেতিয়াহ'লে নিশ্চয় মানে সংসদীয় এটা লাজৰ বিষয় সংসদীয় ব্যৱস্থাটোৰ সেই গতিকে মই জেনেৰেলি আপোনালোকে চাব মই প্ৰতিবাদ মানে এটা সন্মান ৰেচপেক্ট থাকিব লাগে যিখিনি কথা কয় সেইখিনি সদনত কোৱা কথাখিনিৰ মৰ্যাদা থাকিব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে নাৰাখে আৰু ময়ো প্ৰতি বাৰে মুখ্যমন্ত্ৰীক শুধৰাবলৈ অলপ মই নিজে লজ্জিত অনুভৱ কৰোঁ আৰু সেই গতিকে আমি বিভিন্ন আপুনি চাব যোৱা সময়ছোৱাত আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিমানটা ব্ৰিজ অফ প্ৰিভিলেজ দিয়া আছে মই আপোনাক দিব পাৰিম সদনত আমি কিমানবাৰ মুখ্যমন্ত্ৰীয়ে ভুল কথা কোৱাৰ কাৰণে আলোচনা বিচাৰিছোঁ অৱশ্যে দ্য স্পীকাৰ দ' হি ইজ ছাপ'জ টু বি নিউট্ৰেল হি ইজ ছাপ'জ টু ছেভ দ্য গভৰ্ণমেণ্ট এই কথাটো অসম বিধানসভাৰ প্ৰথম যিজন অধ্যক্ষ বাবু বসন্ত কুমাৰ দাসে আমাৰ সেই সময়ত এটা তেওঁৰ কাষ্টিং ভোট দি পেলাই চৰকাৰক ৰক্ষা কৰিছিল সেই গতিকে এই কথাবিলাক আছে কিছুমান আৰু সেই গতিকে আমি কিছুমান কথা সহ্য কৰিব লগা বুজি পাইছোঁ হয় অলপ মই বিৰতি ল'ম কৈ এক ছেকেণ্ড একদম কওক মই তেখেতে যিটো কয় এইটো তেখেতৰ কথা তেখেতে ক'বই কিন্তু এইটো গোটেই অসমৰ ৰাইজে জানে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব যিটো স্পীচ দিয়ে তেখেতে ইনক্লুচিভ ডেভেলপমেণ্টৰ ওপৰত যেতিয়া ক'বলৈ যায় আৰু কি কৰিছে তাৰ ওপৰত ডিটেইলছ যেতিয়া ক'বলৈ যায় তেখেতসকলৰ ফালৰ পৰা তুলুংগা মন্তব্যবিলাক আহি যায়
আৰু সেই কথাটো তেখেতে নক'লে মুখ্যমন্ত্ৰীয়ে কি কৰিছে সেইটো কয় কিন্তু তেখেতে ইনক্লুচিভ ডেভেলপমেণ্টৰ পৰা এনেধৰণৰ বক্তব্য আপোনালোকে কেতিয়াবা শুনিছিলে নেকি জিন্দগীত এক প্ৰথমতে দ্বিতীয়তে ক'লে যে এনেধৰণৰ বক্তব্য ৰাখিব নালাগিছে বুলি যদি ৰকিবুল হুছেইনৰ ঠাইৰ কথা ক'লে ৰকিবুল হুছেইনৰ আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ সেইটো ক'বলৈ মিন কৰা নাই তেখেতে কৈছে যে ৰকিবুল হুছেইনৰ সময়ত তেখেতে যেতিয়া বিধায়ক আছিলে সেই সময়ত তেখেতৰ সময়ত কাকো সোমাব দিয়া নাছিলে চবকে পিটিছিলে বিৰোধী দলৰ ৰাইজ পাব্লিকক পিটিছিলে ইভেন আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আজি এটা কথা ক'লে তেখেতে গাড়ী লৈ গৈছিলে আৰু তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে কেনেধৰণে তাৰ গাড়ী আটকাই থৈছিলে তাৰপিছত তেখেতে তুলুংগা মন্তব্যৰে তেখেতক এৰি দিছিলে তাৰ পৰা এনেধৰণে ৰাজ এটা চলে আচলতে আমাৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটো অলপ মিন কৰিছিলে কিন্তু সেইটো এটা মেইন থিম বনাই ল'লে সেইটোতো নহয় এইটো পুৰা কথাটো গম পাব লাগিব কাৰণ আমি আছিলোঁ সদনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া কি কথা কয় আমি জানো সেইটো জানিব লাগিব কিন্তু আমাৰ তেখেতে আমি সন্মান কৰোঁ সন্মানীয় ব্যক্তি হয় তেখেতে কিন্তু তেখেতে যিটো কথা ক'লে আমি এইটো এক্সপেক্ট নকৰোঁ কিন্তু যিটো মই আপোনাক যিটো কথা কৈছোঁ যে আমাৰ মানুহ নহয় এনেকুৱা কথা জানো এজন মুখ্যমন্ত্ৰীয়ে ক'ব লাগে তেখেতে এনেকে তেখেতে কোৱা নাই এই কথাটো তেখেতে যিটো কৈছে না তেখেতে যিটো কৈছে তেখেতৰ সময়ত তেখেতে যিটো কৰিছিল এই কথাটো অলপ ৰিমাইণ্ডাৰ দিছে ৰূপহী চাৰেণ্ডাৰ আৰু কৰিছে তেখেতে যেতিয়া ইনক্লুচিভ ডেভেলপমেণ্টৰ পৰা কথাটো পাতি আছিলে সেই মুহূৰ্তত ঘটনাটো ঘটা নাছিলে তেতিয়াও মুখ্যমন্ত্ৰী আমি সদনৰ গোটেইকেইজন মেম্বাৰে ফাৰ্ষ্ট টাইম গম পালোঁ যে ৰকিবুল হুছেইনৰ ওপৰত ডাঙৰীয়াৰ ওপৰত তেনেধৰণে এটা আক্ৰমণ হৈছে তেতিয়া ইমিডিয়েটলি ক'লে মই খবৰ লৈ জনাই আছোঁ জনাওক তাৰপিছত জনাইছে তেখেতে